অশেষ ধন্যবাদ। আমি জানো আপোনাৰ বিজি শিডিউল, গতিকে প্ৰথমতে ধন্যবাদ জনাব যে টাইম যে উলিয়ালে আমাৰ কাৰণে। ঠিক আছে, এতিয়া আপোনাৰ ল'ৰালি কালৰ পৰা আৰম্ভ কৰোঁ, একদম সৰু কালৰ পৰাই। গতিকে সাধাৰণতে অসমীয়াত কোৱা হয় যে আমাৰ ঘৰখনেই পঢ়াশালী। গতিকে ঘৰখন বুলি ক'লে ইতিমধ্যে কৈছে আপোনাৰ দেউতা ডক্টৰ মতিলাল দাস। খুব মই আচলতে তোমাকে প্ৰথমতে ধন্যবাদ জনাম, কাৰণ নয়দাৰ লগত মোৰো এটা সম্পৰ্ক আছে আৰু দস্তুৰ মতে মই আচলতে এই APWৰ সদস্যই হ'ব লাগে। কাৰণ এই পৃথিৱীখনত সৰুকৈ হ'লেও, অলপ আপোচকৈ হ'লেও, এটা টুকুৰা বাহৰ নিচিনাকৈ হ'লেও মোৰ এটা এই ঘৰ আছে আৰু এতিয়া সেইটো ঘৰ নয়দাত। গতিকে বুলিয়েই নহয়, আচলতে আমাৰ সেই সময়খিনিত অকল নিজৰ ঘৰখনেই নহয়, আমি আছিলোঁ এটা মানে যেতিয়া একেবাৰে সৰু আছিলোঁ সেই সময়ত আমি এটা মানে যৌথ পৰিয়ালত আছিলোঁ। আৰু সেই সময়ৰ পৰাই আৰু অকল যৌথ পৰিয়াল বুলিয়ে নহয়, আমাৰ সেই ঠাইখিনি আছিল, আমি বৰপেটাত সেই জেগাটোক কওঁ হাতী। হাতী মানে কীৰ্তন ঘৰৰ ভিতৰত পৰা আমাৰ আগৰ দিনত যিটো আপোনাৰ মিউনিচিপালিটিবিলাকে কাম কৰিছিল, সেইটো আমাৰ কৰিছিল সত্ৰখনে। আৰু সেই সত্ৰৰ ভিতৰত থকা হাতীবিলাকৰ ভিতৰত আমাৰখন এখন আছে, তেনেকুৱা হাতী আছে। আৰু সেই হাতীত থকা মানুহবিলাকৰ ইজনে সিজনৰ লগত একজন এনেকুৱা আত্মীয়তাৰ সম্পৰ্ক যে আমি তেওঁলোকক কেতিয়াও বেলেগ ঘৰৰ মানুহ বুলি নাভাবোঁ। গতিকে কেতিয়াবা যদি মই দিনত ভাত খাইছোঁ এইখন ঘৰত, ৰাতি গধূলি পঢ়িছোঁ এখন বেলেগ ঘৰত, ৰাতিৰ খানাটো ক'ৰবাত খাই পেলাই ঠিক নিজৰ ঘৰত আহি শুব আহিছোঁ। গতিকে তেনেকুৱা এটা পৰিৱেশৰ ভিতৰত আমি ডাঙৰ হৈছিলোঁ। গতিকে আমাৰ কাৰণে আজিকালি যে কওঁ আমি বসুধৈৱ কুটুম্বকম, সেই কথাটো আমাৰ কাৰণে খুব এটা মানে নেচাৰেল কথা আছিল যে গোটেই পৃথিৱী, আমাৰ যিখন সৰু পৃথিৱী আছিল, সেই পৃথিৱীখনৰ প্ৰত্যেকজন মানুহে আমাৰ নিজৰ এটা সম্বন্ধীয় মানুহ। আৰু তেনেকুৱা এটা পৰিৱেশত ডাঙৰ হোৱাৰ কাৰণে আমাৰ কাৰণে এটা বহুত মানে সৌভাগ্যৰ কথা আছিলে, কাৰণ তেতিয়াই আমি বৃহত্তৰ পৃথিৱীখনৰ লগত নিজকে জড়িত। মোৰ দেউতা ডাক্তৰ আছিল আৰু তেওঁ মানে ডাক্তৰীত ভালে কৰিছিল, কিন্তু তাৰ লগতে সমাজৰ বিভিন্ন দেশত বিভিন্ন কামৰ কাজতো নিজে জড়িত হৈ আছিল, যিটো মই আক্ষেপেৰে কৈছোঁ যে মই কৰিব পৰা নাই। যিটো সমাজৰ লগত যিটো সম্বন্ধ ৰখাৰ এটা মানে খুব দৃঢ়ভাৱে সম্পৰ্ক ৰখা যিটো এটা পৰম্পৰা নগলো বুলিয়ে ক'ব পাৰি। মোটামুটি ঘৰত বহি অলপ UPSCৰ কাৰণে কিতাপ পঢ়ি থাকোঁতে মোৰ গ'ল। গতিকে কেণ্টিনত কি আছিলে সেইটো মই এতিয়ালৈকে চাগে ভালকে ক'ব নোৱাৰোঁ। সেই দুটামান কিবা তুমিহে জানাব পাৰে। জুবিলি হলৰ কেণ্টিন মনত আছে? জুবিলি হলৰ কেণ্টিন সদায় মনত থাকে, কাৰণ জুবিলি হলত মই ৰাতি সাধাৰণতে দেৰিকে পঢ়িছিলোঁ আৰু ব্ৰেকফাষ্টটো মিছ হৈছিলে, আৰু সেইকাৰণে জুবিলি হলৰ গৈ কেণ্টিনত, গয়াৰ হলত একচুৱেলি কেণ্টিন আছে, জুবিলি হলৰ কেণ্টিন হয়। এই গয়াৰ হলৰ কেণ্টিনত গৈ পেলাই উঠি পোৱা যিবিলাক থাকে তাতে সেইবিলাক গজা কিবা কিবি সজাই থোৱা থাকে, আৰু সেইবিলাক মই একে সিমূৰৰ পৰা সিমূৰলৈ চেঞ্জ কৰি দিওঁ। দিল্লী ইউনিভাৰ্চিটিৰ পৰা আহিছে নিশ্চয় আজি কোনোবা? তোমালোক এতিয়া যোৱা নাই গয়াৰ হল কেণ্টিন? আছে নেকি গয়াৰ হল কেণ্টিন এতিয়াও আছে নেকি? মানসৰোবৰত আছিল। ষ্টিফেন্সৰ আৰু এটা কথা আছিল, ষ্টিফেন্সত আপোনালোকৰ অসমীয়া কেইজন মানুহ খুব আড্ডা বহিছিল নহয়নে? আড্ডাটো আমাৰ একচুৱেলি অসমীয়া ছাত্ৰবিলাকৰ ভিতৰত সদায় বহে, কিন্তু জেগাটো চেঞ্জ হৈ থাকে। কেতিয়াবা ষ্টিফেন্সত, কেতিয়াবা ক'ৰবাত ৰামজাছত আমি বহুত বেছি কৰিছিলোঁ, কাৰণ 100মান ছাত্ৰ আছিল ৰামজাছত। আৰু যেতিয়া কলেজে গৈ পেলাই আমুৱাই, তেতিয়াহ'লে আড্ডা দিবৰ কাৰণে আমি গৈ পাওঁ আমাৰ লগত যিবিলাক মেচ কৰি থাকে মুখাৰ্জী নগৰ। গতিকে সেই মানুহখিনিয়ে পিছত চীনৰ পৰা অহা মানুহখিনিক বহিৰাগত চাবলৈ ধৰিলে। তথাপিও সেইটো প্ৰজন্মৰ মানুহৰ কাৰণে চীন আৰু টাইৱান আছিল অভেদ্য। গতিকে তেওঁলোকে ভাবিছিল যে কোনোবা এটা দিনত হয়তো আকৌ আমি লগ হ'ম, আকৌ আমি একেখন দেশৰে মানুহ। কিন্তু যেতিয়ালৈকে আমাৰ নতুন প্ৰজন্মৰ জন্ম হ'ল, তেওঁলোকৰ
মাজত বেছিভাগ নতুন প্ৰজন্মৰ মানুহবিলাকে ধৰক মানে পশ্চিমৰ দেশত ডাঙৰ হোৱা, পঢ়া শুনা কৰা, পশ্চিমীয়া চিন্তাধাৰা আৰু নাইবা জাপানৰ চিন্তাধাৰা, গতিকে তেওঁলোকৰ পৰা মেইনলেণ্ড চাইনাৰ বহুখিনি পাৰ্থক্য দেখা পাবলৈ ধৰিলে। যিহেতু মেইনলেণ্ড চাইনাখন আছিল সেই সময়ত মানে এতিয়াও এখন কমিউনিষ্ট কাণ্ট্ৰি, আৰু সেইকাৰণে তেওঁলোকৰ চিন্তাধাৰা, তেওঁলোকৰ শাসন ব্যৱস্থা, তেওঁলোকৰ পদ্ধতি এই সকলোৰে লগত টাইৱানৰ পৰা বহুখিনি ফালৰে খাব ধৰিলে। আৰু সেইকাৰণে আজি নতুন প্ৰজন্মৰ মানুহবিলাকে টাইৱানৰ চীনৰ বিষয়ে বেছিকৈ নাভাবে, তেওঁলোকে চীনৰ হিষ্ট্ৰী নপঢ়ে, ক্লাছত তেওঁলোকৰ চীনৰ হিষ্ট্ৰী নাথাকে, তেওঁলোকৰ টাইৱানৰ লোকেল হিষ্ট্ৰী থাকে। গতিকে এই সকলোবিলাক কথা পৰা এইটো প্ৰতীয়মান হৈ পৰিছে যে এতিয়া বৰ্তমান যদি চীন আৰু টাইৱানক একেলগ কৰিব দিয়া হয় তেনেহ'লে সেই অন্তত নতুন প্ৰজন্মৰ মানুহখিনি সুখী নহ'ব। গতিকে এইটো হৈছে এটা ডাঙৰ ফল্ট লাইন। দ্বিতীয় প্ৰশ্নটো আপোনাক সুধিব খুজিছিলোঁ, আপুনি ইষ্ট এছিয়াৰ ওপৰত কাম কৰিছে। এথনিকলি আমাৰ অসম আৰু ইষ্ট এছিয়াৰ বহুত চিমিলাৰিটি আছে, ইনফ্লুৱেঞ্চ, কালচাৰেল ইনফ্লুৱেঞ্চ আছে, মানে হিউমেন মানে মাইগ্ৰেশ্যনো আছে। এতিয়া যদি ৱৰ্ক কালচাৰটো আপুনি চাব যায়, ইষ্ট এছিয়াৰ ৱৰ্ক কালচাৰ যদি চাই, ধৰক আপুনি ভিয়েটনামে ধৰক, থাইলেণ্ড ধৰক, মালয়েছিয়া ধৰক, to some extent even like Laos, Cambodia, আমাতকে ডেফিনেটলি আমাৰ অসমতকে বেছি ওপৰত। Is it because that like Chinese blood যোনটো তাত আছে এইটোৰ গোটেই ৱৰ্ক কালচাৰটো সিহঁতে চলাই কাৰণে মানে আমাতকে ইকনমিকলি সিহঁত এডভান্সড, নে তাৰ অৰিজিনেল মানুহখিনিও আমাতকে মানে এথনিকলি সিমিলাৰিটি থাকিলেও আমাতকে ওপৰত? মই নাভাবোঁ যে এইটো এথনিক দৃষ্টিৰ পৰা এইটো আমি বিশ্লেষণ বা মানে এক্সপ্লেইন কৰিব পাৰিম। কাৰণ ইষ্ট এছিয়া যদিও আমি মানে ব্ৰডলি ক'ব পাৰোঁ ইষ্ট এছিয়ান পিপল, তেনেকুৱা ইষ্ট এছিয়ান পিপল বুলি কোনো নাই, এটা মানে কেটেগৰী নাই। প্ৰত্যেক আনকি চীনৰ ভিতৰতো চীনৰ 90% মানুহ আছে হান, 92%, বাকীখিনি যিবিলাক আছে সেইবিলাক বেলেগ বেলেগ এথনিক গ্ৰুপছ। তেনেকুৱাকৈ ভিয়েটনামৰ মানুহবিলাকৰ দে উইল বি ভেৰি অফেণ্ডেড ইফ ইউ টেল দেম কি আপুনি মানে চাইনিজ ব্লাড। সিহঁতৰ কাৰণে চাইনাটো মানে 1000 বছৰ ধৰি সিহঁতৰ সংঘাত চাইনাৰ লগত। জাপান হোমোজেনিয়াছ, খুব হোমোজেনিয়াছ তেওঁলোকৰ। আৰু বেলেগ বেলেগ দেশত ধৰক কোৰিয়া, চবৰে নিজৰ নিজৰ এটা স্বতন্ত্ৰ সত্তা আৰু চিনাকি আছে। কথাটো হৈছে যে যেতিয়া দ্বিতীয় বিশ্বযুদ্ধৰ পিছত অৰ্থনৈতিক তৰণ আৰম্ভ হ'ল মানে ইষ্ট এছিয়ান ৰিজনত, সেইটো সময়ত এই দেশকেইখনে আটাইতকৈ আগবাঢ়ি গ'ল। মানে সেইখিনি সময়ত সিহঁতে, তাৰে লগতে আমেৰিকান ছাপৰ্টৰো কথা আছে। আমেৰিকাই সেই সময়ত যাতে ছোভিয়েট ইউনিয়নে কমিউনিষ্ট সাম্ৰাজ্যক আগবঢ়াব নোৱাৰে তাৰে কাৰণে এই দেশকেইখনক প্ৰাধান্য দিছিলে। জাপান, কোৰিয়া, টাইৱান, ছিংগাপুৰ বা চাউথ ইষ্ট এছিয়াৰ কিবা কিবি কাণ্ট্ৰি, ফিলিপিনছ, এইবিলাকত USA খুব বেছি বিনিয়োগ আৰম্ভ কৰিছিল যাতে সেইবিলাক মানুহে আমেৰিকান চিন্তাধাৰা গ্ৰহণ কৰিব পাৰে আৰু চীনৰ বা ৰাছিয়াৰ ফালে আগনাবাঢ়ে। আৰু সেইকাৰণে সেইকেইখন দেশত অৰ্থনৈতিক বিকাশ খুব আগে আগে হৈছিলে। আৰু সেইকাৰণে সিহঁতৰ কৰ্ম ব্যৱস্থা আদি যিটো কৰ্ম সংস্কৃতি সেইখিনিৰো বিকাশ মানে আৰম্ভ হৈছিলে সেইখিনি সময়তে। ৱৰ্ক কালচাৰ যিটো আপোনাৰ ধৰক চাইনাটো ৱৰ্ক কালচাৰটো খুব এটা ভাল নাছিলে টিল দ্য টাইম দে অপেণ্ড আপ দেয়াৰ ইকনমি। আৰু যেতিয়াই ফৰেন ইনভেষ্টমেণ্ট আৰম্ভ হ'ল তেতিয়া তেওঁলোকৰ ডিমাণ্ড আৰম্ভ হ'ল যে আমাৰ কাম এনেকুৱা হ'ব লাগিব, ডিচিপ্লিন এনেকুৱা হ'ব লাগিব। গতিকে তাৰ পিছত সেইবিলাকে আৰম্ভ কৰিলে। মই আৰু এটা আন কথা এটা মই ক'ব খুজিছোঁ ইয়াতে, যেতিয়া ছিংগাপুৰে যেতিয়া অপেন আপ কৰিলে ফৰেন ৱৰ্কাৰ্ছৰ কাৰণে, তেতিয়া তেওঁলোকৰ ডিমাণ্ড
আছিল যে ভাৰতৰ পৰা যিবিলাক মানুহ যাব তেওঁলোকে প্ৰিফাৰ কৰিব হয় সাউথ ইণ্ডিয়াৰ আহক নহলে নৰ্থ ইষ্ট ইণ্ডিয়াৰ আহক কাৰণ তেওঁলোকে ভাবে যে ৱৰ্ক কালচাৰৰ পৰা এইবিলাক মানুহ অলপ বেছি ডিসিপ্লিনড আমি ক'ব পাৰো অসম লাহে লাহে দেশ কিন্তু সেই লাহে লাহে মতলবটো এইটো নহয় যে আমি কেতিয়াও চেঞ্জ নহব যেতিয়া আমাৰ অৰ্থনৈতিক ব্যৱস্থাটো অলপ সুদৃঢ় হ'ব আৰু মানুহে দেখিব যে ঠিককৈ কাম কৰিলে সময়ত কাম কৰিলে আমি লাভান্বিত হ'ব পাৰো তেনেহলে তেওঁলোকে নিজে সেই কালচাৰটো চেঞ্জ কৰিব গতিকে এইটো কথা বহু ক্ষেত্ৰত এথনিক দৃষ্টিৰ পৰা নাচাই মই চাম এইটো ইকনমিক এংগেলৰ পৰা हेलो নমস্কাৰ মোৰ নাম কস্তুৰী বুঢ়াগোহাঁই প্ৰশ্ন আছে প্ৰথম প্ৰশ্নটো হৈছে এজ এ ডিপ্ল'মেট আপুনি কেতিয়াবা মানসিক অন্তৰ্দ্বন্দ্বৰ সন্মুখীন হৈছে নেকি যে চৰকাৰৰ প্ৰতি ষ্টেণ্ড ল'ব লগা হৈছে আৰু বিবেকে বেলেগ এটা কৈছে আৰু যেনেকৈ আমাৰ ম্যানমাৰত ডিপ্ল'মেটিক আঁতৰাই আং সান চুকিক আঁতৰাই যেতিয়া মিলিটাৰী জুণ্টাৰ ৰুলটো আহিলে বা আফগানিস্তানত যেতিয়া তালিবান ৰুলটো আহিলে তেতিয়া এজ এ ডিপ্ল'মেট আমি তাৰ ষ্ট্ৰেটেজিক ইম্পৰ্টেঞ্চটো বুজি সেইখন দেশৰ এজ এ ডিপ্ল'মেট আপোনালোক কেনেকৈ আগবাঢ়ে আৰু থেংক ইউ আমাৰ চবৰে মানুহ হিচাপে পাৰ্চনেল ইমোশন পাৰ্চনেল ফিলিংছ থকাটো স্বাভাৱিক কিন্তু এজন প্ৰফেশ্যনেল হিচাপে আমাৰ কাম হ'ব যে যেটো নীতি নিৰ্ধাৰণ কৰা হৈছে সেই নীতিটো পালন কৰা গতিকে আং সান সুচি বা তেওঁৰ প্ৰতি যদি আমি এটা মোৰ পাৰ্চনেল ভাৱ এটা বেলেগ হ'ব পাৰে কিন্তু আমাৰ চৰকাৰে যদি দেখিছে যে যোনে শাসনত আছে তেওঁলোকৰ লগত আমাৰ সম্পৰ্ক ৰখা বা সেই সম্পৰ্ক বিকাশ কৰাৰ দৰকাৰ আৰু তাৰে দ্বাৰাহে আমি সামগ্ৰিকভাৱে লাভৱান হ'ব পাৰোঁ তেনেহ'লে সেইটো কৰাটো মোৰ কৰ্তব্য তেনেকৈ বিভিন্ন দেশৰ ডমেষ্টিক আভ্যন্তৰীণ কাৰণত বহুখিনি হ'ব পাৰে যিখিনি মোৰ নিজৰ পচন্দ নহ'ব পাৰে কিন্তু সেই দেশৰ লগত আমাৰ যদি সম্পৰ্ক ৰখাটো আমাৰ ৰাষ্ট্ৰীয় সুৰক্ষাৰ কাৰণে বা ৰাষ্ট্ৰীয় লাভৰ কাৰণে দৰকাৰী তেনেহ'লে সেইটো আমি কৰিব লাগিব কেতিয়াবা আমি তালিবানক ভাল নাপালেও তালিবানৰ লগত ডিল কৰিব লাগিব হ'ব ম্যানমাৰৰ যিটো হুণ্টা তাৰ লগত আমাৰ য'ত সম্পূৰ্ণ সহমত নহ'ব পাৰে কিন্তু তাৰ লগত আমি ডিল কৰিব লাগিব গতিকে সেইখিনি কৰাটো আমাৰ কাৰণে প্ৰফেশ্যনেলি এইটো এটা মানে প্ৰফেশ্যনেল অনেষ্টিৰ কাৰণে আমি এইটো কৰাৰ দৰকাৰ হ'ব নমস্কাৰ